নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ভিডিঅলৈ আৰু আজিৰ ফাৰ্ষ্ট কোৱেশ্চন হ'ল অসমৰ প্ৰথমখন ষ্টেডিয়াম ক'ত নিৰ্মাণ কৰা হৈছিল কি হৈছে অসমৰ প্ৰথমখন ষ্টেডিয়াম ক'ত নিৰ্মাণ কৰা হৈছিল অপচন আছে যোৰহাট শিৱসাগৰ গোলাঘাট ধেমাজি ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন এ যোৰহাট অসমৰ প্ৰথমখন ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছিল যোৰহাটত Next question, সাহিত্য অকাডেমি বঁটাৰ প্ৰচলন কেতিয়াৰ পৰা আৰম্ভ হৈছিল? শুদ্ধ অপচনটো হ'ব অপচন বি 1954 চনৰ পৰা সাহিত্য অকাডেমি বঁটাৰ প্ৰচলন আৰম্ভ কৰা হৈছিল 1954 চনৰ পৰা নেক্সট কোৱেশ্চন নৰেন্দ্ৰ মোদী ষ্টেডিয়াম কোন ঠাইত অৱস্থিত কি হৈছে নৰেন্দ্ৰ মোদী ষ্টেডিয়াম কোন ঠাইত অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন সি আহমেদাবাদ নৰেন্দ্ৰ মোদী ষ্টেডিয়াম গুজৰাটৰ আহমেদাবাদত অৱস্থিত নেক্সট কোৱেশ্চন চলচ্চিত্ৰলৈ ৰূপায়িত হোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি শুদ্ধ অপচনটো হ'ব অপচন ডি মনোমতি চলচ্চিত্ৰলৈ ৰূপায়িত হোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম হ'ল মনোমতি নেক্সট কোৱেশ্চন অসমৰ সৈতে আটাইতকৈ দীঘলীয়া সীমান্ত ভাগ কৰা ভাৰতীয় ৰাজ্য কোনখন শুদ্ধ অপচনটো হ'ব অপচন এ মেঘালয় অসমৰ সৈতে আটাইতকৈ দীঘলীয়া সীমান্ত ভাগ কৰা ভাৰতীয় ৰাজ্যখন হ'ল মেঘালয় নেক্সট কোৱেশ্চন সাহিত্য বিষয়ত ভাৰতৰ সৰ্বোচ্চ পুৰস্কাৰটো কি শুদ্ধ অপচনটো হ'ব অপচন এ জ্ঞানপীঠ বঁটা সাহিত্যৰ বিষয়ত ভাৰতৰ সৰ্বোচ্চ পুৰস্কাৰটো হ'ল জ্ঞানপীঠ বঁটা নেক্সট কোৱেশ্চন জ্ঞানপীঠ বঁটা প্ৰাপ্ত প্ৰথম সাহিত্যিকজনৰ নাম কি আছিল কি সুধিছে জ্ঞানপীঠ বঁটা প্ৰাপ্ত প্ৰথম সাহিত্যিকজনৰ নাম কি আছিল শুদ্ধ অপচনটো হ'ব অপচন বি জি শংকুৰ কুৰুক জ্ঞানপীঠ বঁটা প্ৰাপ্ত প্ৰথম সাহিত্যিকজনৰ নাম আছিল জি শংকুৰ কুৰুক নেক্সট কোৱেশ্চন মহাময়া ধাম অসমৰ কোনখন জিলাত অৱস্থিত কি সুধিছে মহাময়া ধাম অসমৰ কোনখন জিলাত অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন ডি ধুবুৰী মহাময়া ধাম অসমৰ ধুবুৰী জিলাত অৱস্থিত নেক্সট কোৱেশ্চন অসমৰ ৰেচম উদ্যোগটো মূলতঃ ক'ত অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন ডি শুৱালকুছি অসমৰ ৰেচম উদ্যোগটো শুৱালকুছিত অৱস্থিত নেক্সট কোৱেশ্চন মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাসখনৰ লেখক কোন শুদ্ধ অপচনটো হ'ব অপচন ডি মামনি ৰয়ছম গোস্বামী এটো ৰয়ছম হ'ব লাগিছিল মামনি ৰয়ছম গোস্বামী নেক্সট কোৱেশ্চন সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন কি সুধিছে সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন শুদ্ধ অপচনটো হ'ব অপচন সি যতীন্দ্ৰনাথ দুৱৰা সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া হ'ল যতীন্দ্ৰনাথ দুৱৰা নেক্সট কোৱেশ্চন তলত দিয়া বৰাক নদীৰ একমাত্ৰ বাওঁ উপনৈখন হৈছে অপচন আছে জিৰি নদী মাধুৰা নদী সোণাই নদী জাতিংগা নদী ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন সি সোণাই নদী নেক্সট কোৱেশ্চন শিলিগুৰি চহৰখন ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন ডি পশ্চিমবংগ শিলিগুৰি চহৰখন ভাৰতৰ পশ্চিমবংগ ৰাজ্যত অৱস্থিত নেক্সট কোৱেশ্চন প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম কি শুদ্ধ অপচনটো হ'ব অপচন এ বনকুঁৱৰী প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম হ'ল বনকুঁৱৰী নেক্সট কোৱেশ্চন অসমত কেতিয়া অসমীয়াৰ ঠাইত বাংলা ভাষাৰ প্ৰচলন আৰম্ভ হৈছিল শুদ্ধ অপচনটো হ'ব অপচন বি 1837 চনত অসমত বাংলা ভাষাৰ প্ৰচলন আৰম্ভ হৈছিল 1837 চনত নেক্সট কোৱেশ্চন স্বাধীন অসমত সৰ্ববৃহৎ ভূমিকম্পটো কেতিয়া হৈছিল
শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 1950 চনত নেক্সট কুৱেশ্যন অসম কৃষি বিশ্ববিদ্যালয় যোৰহাট কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল কি হৈছে অসম কৃষি বিশ্ববিদ্যালয় যোৰহাট কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1969 চনত অসম কৃষি বিশ্ববিদ্যালয় যোৰহাট প্ৰতিষ্ঠা কৰা হৈছিল 1969 চনত নেক্সট কুৱেশ্যন শংকৰদেৱে প্ৰথম নামঘৰ ক'ত স্থাপন কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি বৰদোৱা শংকৰদেৱে প্ৰথম নামঘৰ স্থাপন কৰিছিল বৰদোৱাত নেক্সট কুৱেশ্যন মিজোৰাম ৰাজ্য কেতিয়া গঠন কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1987 চনত মিজোৰাম ৰাজ্য গঠন কৰা হৈছিল 1987 চনত নেক্সট কুৱেশ্যন জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত প্ৰথমখন ছবি কোনখন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি অপৰূপা জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত প্ৰথমখন ছবি আছিল অপৰূপা নেক্সট কুৱেশ্যন মহাভাৰত কোনে ৰচনা কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বেদ ব্যাস মহাভাৰত ৰচনা কৰিছিল বেদ ব্যাসে নেক্সট কুৱেশ্যন ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাৰ মাজত অৱস্থিত পৰ্বত শাৰীটোৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি বৰাইল পৰ্বত ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাৰ মাজত অৱস্থিত পৰ্বত শাৰীটোৰ নাম হ'ল বৰাইল পৰ্বত নেক্সট কুৱেশ্যন তলৰ কোনটো প্ৰাণীৰ পাকস্থলী 4টা শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ গৰুৰ পাকস্থলী 4টা নেক্সট কুৱেশ্যন পৃথিৱীৰ আটাইতকৈ ডাঙৰ দেশ কোনখন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ৰাছিয়া পৃথিৱীৰ আটাইতকৈ ডাঙৰ দেশখন হ'ল ৰাছিয়া নেক্সট কুৱেশ্যন কোনখন দেশক প্লেগ্ৰাউণ্ড অফ ইউৰোপ বুলি কোৱা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ছুইজাৰলেণ্ডক প্লেগ্ৰাউণ্ড অফ ইউৰোপ বুলি কোৱা হয় নেক্সট কুৱেশ্যন শিখ ধৰ্মৰ প্ৰতিষ্ঠাতা কোন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি গুৰু নানক শিখ ধৰ্মৰ প্ৰতিষ্ঠাতা হ'ল গুৰু নানক নেক্সট কুৱেশ্যন কোনে বিদ্যুৎ আৱিষ্কাৰ কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি বেঞ্জামিন ফ্ৰেংকিন বিদ্যুৎ আৱিষ্কাৰ কৰিছিল বেঞ্জামিন ফ্ৰেংকিনে নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি হ'ল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ নেক্সট কুৱেশ্যন মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি বাবৰ মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা হ'ল বাবৰ নেক্সট কুৱেশ্যন ভাৰতীয় জাতীয় কংগ্ৰেছ কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা কৰা হৈছিল 1885 চনত নেক্সট কুৱেশ্যন ভাৰতৰ সংবিধানৰ মুখ্য প্ৰণেতা কোন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ডক্টৰ বি আৰ আম্বেদকাৰ ভাৰতীয় সংবিধানৰ মুখ্য প্ৰণেতা হ'ল ডক্টৰ বি আৰ আম্বেদকাৰ নেক্সট কুৱেশ্যন হৰ্ণবিল কোন ৰাজ্যৰ জাতীয় উৎসৱ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি নাগালেণ্ড হৰ্ণবিল হ'ল নাগালেণ্ড ৰাজ্যৰ জাতীয় উৎসৱ নেক্সট কুৱেশ্যন টপাইমুখ বান্ধ ক'ত আছে কি সুধিছে টপাইমুখ বান্ধ ক'ত আছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি মণিপুৰ টপাইমুখ বান্ধ মণিপুৰত অৱস্থিত নেক্সট কুৱেশ্যন অসমত প্ৰথমটো চেনিকল ক'ত স্থাপন কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বৰুৱা বামুণগাঁও অসমৰ প্ৰথমটো চেনিকল স্থাপন কৰা হৈছিল বৰুৱা বামুণগাঁৱত নেক্সট কুৱেশ্যন অসমীয়া আলোচনী জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল
শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি চন্দ্ৰকুমাৰ আগৰৱালা অসমীয়া আলোচনী জোনাকীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা নেক্সট কুৱেশ্যন অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি যোৰহাট অসমৰ প্ৰথমখন মহিলা বিশ্ববিদ্যালয় যোৰহাটত অৱস্থিত নেক্সট কুৱেশ্যন বিখ্যাত গীত সাৰে জাহাঁ সে আচ্ছা কোনে ৰচনা কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ মহম্মদ ইকবাল বিখ্যাত গীত সাৰে জাহাঁ সে আচ্ছা ৰচনা কৰিছিল মহম্মদ ইকবালে নেক্সট কুৱেশ্যন ভিটামিন চিৰ আন এটা নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি এছক্ৰবিক এচিড ভিটামিন চিৰ আন এটা নাম হ'ল এছক্ৰবিক এচিড নেক্সট কুৱেশ্যন তলৰ কোনখন জিলাত আমচাং বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত কি সুধিছে তলৰ কোনখন জিলাত আমচাং বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ কামৰূপ মেট্ৰ' আমচাং বন্যপ্ৰাণী অভয়াৰণ্য কামৰূপ মেট্ৰত অৱস্থিত নেক্সট কুৱেশ্যন মৌৰ্য সাম্ৰাজ্যৰ ৰাজধানী কি আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ পাটলিপুত্ৰ মৌৰ্য সাম্ৰাজ্যৰ ৰাজধানী আছিল পাটলিপুত্ৰ নেক্সট কুৱেশ্যন কাক ভাৰতীয় মেকিয়াভেলি বুলিও কোৱা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ কৌটিল্য কৌটিল্যক ভাৰতীয় মেকিয়াভেলি বুলিও কোৱা হৈছিল নেক্সট কুৱেশ্যন হৰ্ষচৰিত গ্ৰন্থখনৰ লেখক কোন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বাণভট্ট হৰ্ষচৰিত গ্ৰন্থখনৰ লেখক হ'ল বাণভট্ট নেক্সট কুৱেশ্যন তলৰ কোনজন সম্ৰাটৰ ৰাজত্ব কালত ফাহিয়ান ভাৰতলৈ আহিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি চন্দ্ৰগুপ্ত দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজত্বকালৰ সময়ত ফাহিয়ান ভাৰতলৈ আহিছিল নেক্সট কুৱেশ্যন ভাৰতৰ কোনখন নদীক বৃদ্ধ গংগা বুলি কোৱা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি গোদাবৰী নেক্সট কুৱেশ্যন IIT গুৱাহাটী কোন চনত প্ৰতিষ্ঠা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1994 চনত IIT গুৱাহাটী স্থাপন কৰা হৈছিল প্ৰতিষ্ঠা হৈছিল 1994 চনত নেক্সট কুৱেশ্যন পানীপথৰ হ'ব লাগিছিল পানীপথৰ প্ৰথম যুদ্ধৰ কাৰ মাজত সংঘটিত হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বাবৰ আৰু ইব্ৰাহিম লোধি পানীপথৰ প্ৰথম যুদ্ধ সংঘটিত হৈছিল বাবৰ আৰু ইব্ৰাহিম লোধিৰ মাজত নেক্সট কুৱেশ্যন তলৰ কোনখন বৌদ্ধ ধৰ্মৰ পবিত্ৰ গ্ৰন্থ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ত্ৰিপিটক বৌদ্ধ ধৰ্মৰ পবিত্ৰ গ্ৰন্থখনৰ নাম হ'ল ত্ৰিপিটক নেক্সট কুৱেশ্যন কিমান চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 2006 চনত 2006 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল নেক্সট কুৱেশ্যন কোন চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1970 চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল 1970 চনত নেক্সট কুৱেশ্যন কোন চনত টোকলাই চাহ গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1911 চনত টোকলাই চাহ গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰা হৈছিল 1911 চনত নেক্সট কুৱেশ্যন শিল্পী দিৱস কোন তাৰিখে পালন কৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 17 জানুৱাৰী তাৰিখে শিল্পী দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যন ৰাজস্থানৰ ৰাজধানী কি সুধিছে ৰাজস্থানৰ ৰাজধানী কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি জয়পুৰ ৰাজস্থানৰ ৰাজধানী হ'ল জয়পুৰ নেক্সট কুৱেশ্যন অসম পুলিচৰ কেতিয়া গঠন হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 1826 চনত
অসম পুলিচ গঠন কৰা হৈছিল 1826 চনত নেক্সট কোৱেশ্চন 1906 চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন কোন আছিল কি সুধিছে 1906 চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন কোন আছিল শুদ্ধ অপচনটো হ'ব অপচন এ লৰ্ড মিণ্টো নেক্সট কোৱেশ্চন অসমৰ সৰ্বোচ্চ আৰু আটাইতকৈ দীঘল নদী বান্ধটোৰ নাম কি শুদ্ধ অপচনটো হ'ব অপচন এ সোৱণশিৰি নদী বান্ধ অসমৰ সৰ্বোচ্চ আৰু আটাইতকৈ দীঘল নদী বান্ধটোৰ নাম হ'ল সোৱণশিৰি নদী বান্ধ নেক্সট কোৱেশ্চন স্পাইচ গাৰ্ডেন অফ ইণ্ডিয়া বুলি কোনখন ৰাজ্যক কোৱা হয় শুদ্ধ অপচনটো হ'ব অপচন ডি কেৰেলা স্পাইচ গাৰ্ডেন অফ ইণ্ডিয়া বুলি কেৰেলা ৰাজ্যখনক কোৱা হয় নেক্সট কোৱেশ্চন ভাৰতৰ প্ৰথম গণৰাজ্য দিৱস কেতিয়া পালন কৰা হৈছিল শুদ্ধ অপচনটো হ'ব অপচন ডি 1950 চনত ভাৰতৰ প্ৰথম গণৰাজ্য দিৱস পালন কৰা হৈছিল 1950 চনত নেক্সট কোৱেশ্চন অসম দিৱস বা চুকাফা দিৱস কেতিয়া উদযাপন কৰা হয় শুদ্ধ অপচনটো হ'ব অপচন বি 2 ডিচেম্বৰ 2 ডিচেম্বৰ তাৰিখে অসম দিৱস বা চুকাফা দিৱস উদযাপন কৰা হয় নেক্সট কোৱেশ্চন বৈদ্যুতিক বাল্বৰ ফিলামেণ্ট কোনটো ধাতুৰে নিৰ্মিত শুদ্ধ অপচনটো হ'ব অপচন ডি টাংষ্টেন বৈদ্যুতিক বাল্বৰ ফিলামেণ্টটো টাংষ্টেন ধাতুৰে নিৰ্মিত নেক্সট কোৱেশ্চন অসম ফুটবল সন্থাৰ প্ৰথমগৰাকী সভাপতি কোন আছিল কি সুধিছে অসম ফুটবল সন্থাৰ প্ৰথমগৰাকী সভাপতি কোন আছিল শুদ্ধ অপচনটো হ'ব অপচন এ ফখৰুদ্দিন আলী আহমেদ অসম ফুটবল সন্থাৰ প্ৰথমগৰাকী সভাপতি আছিল ফখৰুদ্দিন আলী আহমেদ